মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই ক্লাছটোত টেক কুৱেশ্যনৰ ওপৰত কৰিম। তোমালোকে ভালদৰে চাবা। টেক কুৱেশ্যন কৰাৰ কিছুমান নিয়ম আছে, সেই নিয়মকেইটা প্ৰথমতে আমি চাই লওঁ। প্ৰথমতে টেক কুৱেশ্যন কৰিবলৈ দিয়া বাক্যটো সম্পূৰ্ণকৈ লিখি শেষত কমা দিব লাগে। তাৰপিছত বাক্যটোত থকা হেল্পিং ভাৰ্বটো বহুৱাব লাগে। যদি হেল্পিং ভাৰ্বটো নাথাকে টেন্স অনুযায়ী ডু, ডিড, ডাজ এটা বহুৱাব লাগে। ইয়াৰে কি হয়, প্ৰথম নিয়মটো কি হৈছে, টেক কুৱেশ্যন যিটো কৰিব দিয়া বাক্যটো সম্পূৰ্ণভাৱে লিখি শেষত কমা দিব লাগে। তাৰপিছত বাক্যটোত থকা হেল্পিং ভাৰ্বটো বহুৱাব লাগে। যদি হেল্পিং ভাৰ্বটো নাথাকে টেন্স অনুযায়ী ডু, ডিড, ডাজৰ এটা বহুৱাব লাগে। আমি এক্সাম্পল হিচাপে চাম। প্ৰথমতে ইয়াত চোৱা, প্ৰথম আছে কি আছে, দে ৱেৰ বিজি দেন। চ' তোমালোকে কি কৰিবা, উত্তৰ লেখোতে দে ৱেৰ বিজি দেনটো আছে যে, তাতে তোমালোকে এটা কমা দি দিবা। ঠিক আছে। তাৰপিছত যিটো অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব আছে, ইয়াত কি আছে, ৱেৰ আছে, ৱেৰটো তোমালোকে ৱেৰ দি দিবা। অ'কে, ৱেৰ দি কেনে কি কৰিবা তোমালোকে, যদি এইটো এছাৰ্টিভত থাকে, অৰ্থাৎ হয়বোধক বাক্য থাকে, তেতিয়াহ'লে তোমালোকে যেতিয়া টেক কৰিব লগা অংশখিনিত তোমালোকে নিগেটিভ দিবা, অৰ্থাৎ নট ব্যৱহাৰ কৰিবা। অক্সিলাৰী ভাৰ্বৰ পিছত কি ব্যৱহাৰ কৰিবা, নট ব্যৱহাৰ কৰিবা। নট ব্যৱহাৰ কৰি তোমালোকে কি কৰিবা, দে দিবা, অৰ্থাৎ যিটো দে আছে সেই দেটো তোমালোকে দি দিবা। অ'কে, একেবাৰে সহজ হয়নে? ইয়াত কি হৈছে তোমালোকে সেইটোৱে বুজাইছে। দ্বিতীয়টো হৈছে বাক্যটোত এফাৰ্মেটিভত থাকিলে প্ৰশ্নখিনি নিগেটিভত লিখিব লাগে, আৰু প্ৰশ্নটো নিগেটিভত থাকিলে যিটো প্ৰশ্নখিনি এফাৰ্মেটিভত লিখিব লাগে। অৰ্থাৎ নিগেটিভত থাকিলে আমি এফাৰ্মেটিভত লিখিব লাগে, এফাৰ্মেটিভত থাকিলে নিগেটিভত লিখিব লাগে। আমি এটা চাওঁ, তেতিয়াহ'লে আমি বুজি পাম। ৰীমা ডাজ নট ৱৰ্ক হাৰ্ড। ইয়াত কি হৈছে, ৰীমা ডাজ নট ৱৰ্ক হাৰ্ড। তোমালোকে কি কৰিবা, প্ৰথম যিটো প্ৰশ্নটো আছে, প্ৰশ্নটো সম্পূৰ্ণকে লিখি এটা কমা দি দিবা। ঠিক আছে, এটা কমা দি দিবা। কমা দি উঠি কি কৰিবা তোমালোকে, ইয়াৰে ডাজ নট আছে নহয় নে, গতিকে যিটো নিগেটিভত আছে, আমি যেতিয়া যিটো টেল শেষৰখিনি লিখিম, টেক কুৱেশ্যন কৰিম, টেক কুৱেশ্যন কৰোঁতে তোমালোকে কি কৰিবা, এই ডাজটো ব্যৱহাৰ কৰি দিবা। ঠিক আছে, ইয়াত যিটো আছে সেইটো ব্যৱহাৰ কৰিবা, ডাজটো ব্যৱহাৰ কৰি দিবা। দি কেনে কি হয়, ৰীমাটো এটা ফিমেল হয়, গতিকে ইয়াত ৰীমাৰ ঠাইত কি দিবা, চি বুলি দিবা। চি দি প্ৰশ্নবোধক চিন দি দিবা। অ'কে, নিশ্চয় বুজি পাইছা। তোমালোকে কি কৰিবা, টেক কুৱেশ্যন একেবাৰে সহজ হয়। যদি এফাৰ্মেটিভত থাকে তেতিয়া নিগেটিভ কৰিব লাগে, নিগেটিভত থাকিলে এছাৰ্টিভ কৰিব লাগে। ঠিক আছে, হয়বোধক বাক্য থাকিলে নহয়বোধক বাক্য কৰিব লাগে, নহয়বোধক বাক্য থাকিলে হয়বোধক বাক্য কৰিব লাগে। অ'কে, তাৰপিছত নেক্সটটো আমি চাম, দ্য ব্ৰহ্মপুত্ৰ ইজ এ বিগ ৰিভাৰ। তোমালোকে দ্য ব্ৰহ্মপুত্ৰ ইজ এ বিগ ৰিভাৰ লিখি এটা কমা দি দিবা। কমা দি কেনে কি কৰিবা, ইয়াত অক্সিলাৰী বা হেল্পিং ভাৰ্বটো আছে নে নাই চাবা। এইটো কি আছে, ইজ আছে, গতিকে ইজ দি দিবা। ঠিক আছে, হেল্পিং যিটো ইজ আছে, গতিকে ইজ দিবা। দি কেনে তোমালোকে কি কৰিবা, ইয়াত যিটো হয়বোধক বাক্য, গতিকে নহয়বোধক বাক্য কৰিব লাগিব, চ' তোমালোকে নট ব্যৱহাৰ কৰিবা, ইজ নট হ'ব। তাৰপিছত কি হ'ব, ইয়াতে যিটো আমাৰ প্ৰনাউন আছে, গতিকে দা ব্ৰহ্মপুত্ৰ, গতিকে সেইকাৰণে ইয়াত কি হ'ব, ইড হৈ যাব। ঠিক আছে, গতিকে আমি প্ৰনাউনটো লিখিব লাগে। ঠিক আছে, দা ব্ৰহ্মপুত্ৰ সেইকাৰণে ইড হৈছে। যদি মতা মানুহৰ নাম থাকিল, পুৰুষৰ নাম থাকিল, তেতিয়া হি হ'লহেঁতেন। যিটো মাইকী মানুহ বা ছোৱালী মানুহৰ নাম থাকিলে কি হ'লহেঁতেন, চি হ'লহেঁতেন। একেবাৰে সহজ, নিশ্চয় তোমালোকে বুজি পাইছা। বুজি নাপালেও কমেণ্ট কৰি জনাই দিবা। ঠিক আছে, নেক্সট হ'ল ফাদাৰ ৱেণ্ট দেয়াৰ য়েষ্টাৰডে। তোমালোকে কমা দি দিবা। যিহেতু ইয়াত ৱেণ্ট বুলি কৈছে, অৰ্থাৎ পাষ্ট টেন্সৰ কথা কৈছে, সেইকাৰণে কি কৰিবা, আৰু যিটো হেল্পিং ভাৰ্ব নাই, সেইবাবে ইয়াত ডিড ব্যৱহাৰ কৰিবা। আৰু যিটো এফাৰ্মেটিভ হয়, অৰ্থাৎ হয়বোধক বাক্য হয়, সেইকাৰণে কি দিবা, নট ব্যৱহাৰ কৰা, ডিড নট। আৰু ফাদাৰটো কি হ'ব, মেল বুজাইছে, গতিকে সেইকাৰণে ইয়াত কি ব্যৱহাৰ হ'ল, প্ৰনাউনটো হ'ব হি। একেবাৰে সহজ হয়। তাৰপিছত আমি এটা লিখিম, এইটো আমি যদি চাওঁ, হি goes to school. ওকে, হি goes to school লিখিলে তোমালোকে টেক কুৱেশ্যন কৰিলে কি লিখিবা, হি, তোমালোকে প্ৰথমতে যেনেকৈ আছে সেনেকৈ লিখিবা, goes, yes goes to school। ঠিক আছে, হি goes to school, কমা দি কেনে কি ল'বা, টেক কুৱেশ্যন কৰিব লাগে। ইয়াত যিহেতু কি আছে,
ইয়াত হেল্পিং ভার্ব নাই যেহেতু এটো প্রেজেন্ট টেন্স ইএস আছে থার্ড পারসন সিঙ্গুলার নাম্বার থাকান ইএস আছে প্রেজেন্ট টেন্স হয় এখানে কি লিখিবা ডাস ডাস আৰু কি কয় ডাস নট হ'ব ডাস নট কি হ'ব হি হ'ব ডাস নট হি হ'ব তোমালোক প্ৰশ্নটো বুজি পাইছা তোমালোকে লিখোতে অলপ বেয়া হৈছে সো ডাস নট হি হ'ব কি হ'ব ইয়াত যেটো নেগেটিভ নহয় সেই কাৰণে আমি টেক কোৱেশ্যনটো নেগেটিভত কৰিলো আচ্ছা তো অকল নিশ্চয় তোমালোকে বুজি পাইছা